মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি দশম শ্ৰেণী গণিতৰ অনুশীলনী 3.3 পাঠটোৰ কুৱেশ্যন নম্বৰ 10টো কৰিবলৈ ওলাইছোঁ। কুৱেশ্যন নম্বৰ 10টো দিয়া আছে, দুটা অংক বিশিষ্ট সংখ্যা এটাৰ অংক দুটাৰ সমষ্টি 9। যদি অংক দুটাৰ স্থান সলনি কৰা হয় তেন্তে সংখ্যাটো 9 বাঢ়ে। সংখ্যাটো নিৰ্ণয় কৰা। ইয়াতে আমাৰ অংকটো কৈছে দুটা অংক বিশিষ্ট সংখ্যা বুলি কৈছে। তেনেহ'লে আমি আগতে কৰিছোঁ, অংক বুলি ক'লে আমি 0, 1, 2, 3, 4, 5, 6, 7, 8, 9 এইকেইটাক কোৱা হয় অংক। আৰু আটাইবোৰ সংখ্যা এই অংকবোৰেৰে গঠিত হয়। এতিয়া আমাৰ দুটা অংক বিশিষ্ট সংখ্যাবোৰ হৈছে 10, 11, 12, 13 এনেকে 99 লৈকে। এইবিলাক হৈছে আমাৰ দুটা অংক বিশিষ্ট সংখ্যা। এই সংখ্যাবিলাকত আমাৰ এই অংকবোৰ ব্যৱহাৰ হৈ আছে। এতিয়া এই সংখ্যাবিলাক যে আছে, ইয়াতে আমাৰ এইটো হৈছে একক স্থানৰ অংক, এইটো হৈছে দশক স্থানৰ অংক। আমি যদি এটা সংখ্যা ধৰি লওঁ 12, ইয়াতে আমাৰ এককৰ স্থানত 2 আছে আৰু দশকৰ স্থানত 1 আছে। দশকৰ স্থানৰ অংকটো আমি সদায় 10ৰে পূৰণ কৰিব লাগিব। যেনে ইয়াত যিহেতু দশকৰ স্থানত 1 আছে, তে আমি 1 10ৰে পূৰণ কৰিম আৰু একক স্থানৰ অংকটো আমি যোগ কৰিব লাগিব। তে 12ক আমি এনেকৈ লিখিব লাগিব 10 × 10 আৰু 2 যোগ কৰিলে 12 হ'ব। ঠিক সেইদৰে আমাৰ যদি এককৰ স্থানত x নামৰ সংখ্যা এটা আছে আৰু দশকৰ স্থানত যদি আমাৰ y নামৰ সংখ্যা এটা আছে, তেনেহ'লে এই দশকৰ স্থানত যিহেতু y আছে, আমি ইয়াক 10ৰে পূৰণ কৰিম। 10ৰে পূৰণ কৰিলে এইটো হ'ব 10y আৰু এককৰ স্থানত যিহেতু x আছে, xটো আমি যোগ কৰিব লাগিব। গতিকে এইটোৱে হ'ব সংখ্যাটো 10y + x। আমি ধৰি লৈছোঁ যে একক স্থানৰ অংকটো x আৰু দশক স্থানৰ অংকটো y। এতেকে সংখ্যাটো হ'ব, দশক স্থানত যিহেতু y আছে, গতিকে 10ৰে yক পূৰণ কৰিব লাগিব। পূৰণ কৰিলে হ'ব 10y আৰু একক স্থানত যিহেতু x আছে, একক স্থানৰ অংকটো আমি যোগ কৰিব লাগিব। তে এইটোৱে আমাৰ হ'ব সংখ্যাটো। এতিয়া আমাক দিয়া আছে দুটা অংক বিশিষ্ট সংখ্যা এটাৰ অংক দুটাৰ সমষ্টি 9। অংক দুটা হৈছে x আৰু y। তেনেহ'লে এই অংক দুটা সমষ্টি, তাৰমানে যোগফল 9 বুলি কৈছে। আমি এইকেইটা যোগ কৰি দিওঁ। প্ৰশ্নমতে x আৰু y যোগ কৰিলে 9 হ'ব। এইটো আমাৰ সমীকৰণ নম্বৰ 1। এতিয়া আমাক অংকটো কৈছে, যদি অংক দুটাৰ স্থান সলনি কৰা হয়, অৰ্থাৎ এই যে সংখ্যাটো আছে, এই সংখ্যাটোৰ এই অংক দুটা, তাৰমানে x আৰু y সলনি কৰিব দিছে, অৰ্থাৎ yৰ জেগাত x লিখিব দিছে আৰু xৰ জেগাত y লিখিব দিছে। আমি লিখি লওঁ, স্থান সলনি কৰিলে সংখ্যাটো হ'ব 10x প্লাছ, ইয়াতে xৰ জেগাত y লিখিব লাগিব। 10y + x টো 10x + y হৈ যাব। এতিয়া আমাক কৈছে, যদি অংক দুটাৰ স্থান সলনি কৰা হয়, তেনেহ'লে সেই সংখ্যাটো 9 বাঢ়ে বুলি কৈছে। অৰ্থাৎ স্থান সলনি কৰোঁতে আমি এই সংখ্যাটো পালোঁ। এই সংখ্যাটো ইয়াতকৈ, আগৰ সংখ্যাটোতকৈ 9 বাঢ়ি যায় বুলি কৈছে। আমি লিখিব লাগিব 10x + y, 10y + xতকৈ বাঢ়ি যাব। তাৰমানে এই সংখ্যাটো ডাঙৰ হৈ, ইয়াতকৈ এই সংখ্যাটো 9 ডাঙৰ হৈ যাব। এই সংখ্যাটো সৰু থাকিব আৰু এই সংখ্যাটো ডাঙৰ হৈ যাব। গতিকে এই সৰু সংখ্যাটোৰ লগত আমি যদি 9 যোগ কৰি দিওঁ, তেনেহ'লে এই সংখ্যাটো এই ডাঙৰ সংখ্যাটোৰ সমান হৈ যাব। আমি ইয়াক লিখিব লাগিব 10x + y। 10yটো আমি বাওঁহাতে লৈ আহোঁ, -10y হ'ব। xটো বাওঁহাতে লৈ আহিলে -x হ'ব। সোঁহাতে থাকিব 9। এতিয়া আমাৰ 10xৰ পৰা x মাইনাছ কৰিলে 9x থাকিব আৰু yৰ পৰা 10y বিয়োগ কৰিলে -9y থাকিব। এই যোগ কৰিলে ইয়াতে 9 থাকিব। এতিয়া এই প্ৰতিটো পদকে আমাৰ 9ৰে হৰণ যায়। আমি 9ৰে হৰণ কৰি দিওঁ। ইয়াক 9ৰে হৰণ কৰিলে x থাকিব, ইয়াক 9ৰে হৰণ কৰিলে y থাকিব আৰু 9ক 9ৰে হৰণ কৰিলে 1 থাকিব। এইটো হৈছে সমীকৰণ নম্বৰ 2। এতিয়া সমীকৰণ 1 আৰু সমীকৰণ 2 দুইটাতে xৰ সহগকেইটা সমান সমান আছে। আমি ইহঁতক ডাইৰেক্ট বিয়োগ কৰি দিম। আমি লিখিব লাগিব, এতিয়া সমীকৰণ 1টো হ'ল
x plus y is equal 9 আৰু সমীকৰণ 2টো হ'ল x minus y is equal to 1 বিয়োগ কৰি দিওঁ তলৰ চিনবিলাক চেঞ্জ হৈ যাব এই প্লাছ থাকিলে মাইনাছ হ'ব মাইনাছটো প্লাছ হ'ব ইয়াতো প্লাছটো মাইনাছ হ'ব ইমপ্লাইজ ইয়াতে আমাৰ x ৰ পৰা x মাইনাছ কৰিলে 0 হৈ যাব ইয়াতে y আৰু y প্লাছ কৰিলে 2y হ'ব ইয়াতে 9 ৰ পৰা 1 মাইনাছ কৰিলে 8 থাকিব ইমপ্লাইজ y is equal হ'ব 8/2 2 ৰে 8 ক 4 বাৰ হৰণ যায় is equal to 4 এতিয়া আমি y ৰ মানটো সমীকৰণ 1ত বহাই দিওঁ y ৰ মান সমীকৰণ 1 সমীকৰণ 1 টো হৈছে x plus y is equal 9 x plus y is equal 9 implies x plus y মানে ইয়াতে 4 আছে 4 is equal to 9 এটো 5 হ'ব বিয়োগ কৰিলে এতিয়া আমি x ৰ মান পালো 5 আৰু y ৰ মান পালো 4 এতিয়া আমাক অংকটোত কৈছিল যে সংখ্যাটো নিৰ্ণয় কৰা আমি সংখ্যাটো ধৰিছিলো 10y plus x আমি লিখিব লাগিব এটাকে সংখ্যাটো হ'ব আমি ধৰিছিলো 10y plus x ইয়াক আমি লিখিম 10 into y y মানে ইয়াতে 4 আছে আৰু x মানে হৈছে 5 এটো আমাৰ 4 দুগুণ 40 যোগ 5 40 এ 5 যোগ কৰিলে 45 ইয়াতে আমাৰ অংকটো শেষ এতিয়া আমি কোৱেশ্চন নম্বৰ 11 টো কৰিম কোৱেশ্চন নম্বৰ 11 টো আমাক দিয়া আছে দুটা অংক বিশিষ্ট সংখ্যা এটাৰ অংক দুটাৰ সমষ্টি 15 যদি সংখ্যাটোৰ অংক দুটাৰ স্থান সালসলনি কৰা হয় তেন্তে সংখ্যাটো 27 হ্ৰাস পায় অৰ্থাৎ কমি যায় সংখ্যাটো নিৰ্ণয় কৰা ইয়াতো আমাৰ দুটা অংক বিশিষ্ট সংখ্যা বুলি কৈছে তেন্তে আমি এককৰ স্থানত x ধৰিম আৰু দশকৰ স্থানত y ধৰিম আমি লিখি লওঁ ধৰা হ'ল একক স্থানৰ অংকটো is equal x আৰু দশক স্থানৰ অংকটো is equal y এতেকে সংখ্যাটো ইয়াতে আমাৰ সংখ্যাটো হ'ব কি দশক স্থানত যেহেতু y আছে তেনেহলে 10 ৰে y পূৰণ কৰিব লাগিব 10y আৰু ইয়াৰ লগত আমি একক স্থানৰ অংকটো x আছে এটো যোগ কৰিব লাগিব এইটো আমাৰ হৈছে সংখ্যাটো এতিয়া আমাক প্ৰশ্নটোত দিয়া আছে দুটা অংক বিশিষ্ট সংখ্যা এটাৰ অংক দুটাৰ সমষ্টি 15 ইয়াতে আমি অংক দুটা x আৰু y ধৰিছিলো x আৰু y যোগ কৰিলে 15 হ'ব আমি লিখি লওঁ প্ৰশ্ন মতে x plus y is equal 10 এইটো হৈছে আমাৰ সমীকৰণ নম্বৰ 1 আকৌ আমাক দিয়া আছে যদি সংখ্যাটোৰ অংক দুটাৰ স্থান সালসলনি কৰা হয় তাৰ মানে আগৰ অংকটোৰ নিচিনা সংখ্যাটোৰ অংক দুটাৰ স্থান সালসলনি কৰিব লাগিব y ৰ জায়গাত x লিখিব লাগিব আৰু x ৰ জায়গাত y লিখিব লাগিব আমি লিখি লওঁ অংক দুটাৰ স্থান সালসলনি কৰিলে সংখ্যাটো হ'ব কি হ'ব ইয়াতে সংখ্যাটো এটো হ'ব 10x plus y 10x plus y এতিয়া আমাক কৈছে যদি সংখ্যাটোৰ অংক দুটাৰ স্থান সালসলনি কৰা হয় তাৰ মানে আমাৰ এই সংখ্যাটো কি হ'ব কৈছে তেন্তে সংখ্যাটো 27 হ্ৰাস হয় তেনেহলে এই সংখ্যাটো 27 হ্ৰাস হ'ব অৰ্থাৎ ইয়াৰ পৰা 27 টো মাইনাস হ'ব তেতিয়া আমি লিখিব লাগিব এই সংখ্যাটো 10x plus y 10x plus y এই সংখ্যাটো কাৰ সমান হ'ব কৈছে ইয়াৰ পৰা 27 মাইনাস কৰিলে তাৰ সমান হ'ব কৈছে 10y plus x এটো লিখিলো আৰু ইয়াৰ পৰা 27 আমি মাইনাস কৰিব লাগিব implies ইয়াক আমি লিখিব লাগিব 10x plus y এই 10y টো বাওঁহাতে লৈ আহো মাইনাস হৈ যাব x টো বাওঁহাতে আহিলে মাইনাস হৈ যাব আৰু এফালে থাকিব মাইনাস 27 থাকিব implies এতিয়া আমাৰ ইয়াতে 10টা x আছে আৰু এটা x আছে বিয়োগ হৈ আছে তে 10টা x ৰ পৰা যদি এটা x বিয়োগ কৰো ইয়াত থাকিব 9x ইয়াতো আমাৰ 10টা y ৰ পৰা এটা y বিয়োগ কৰিলে 9টা y থাকিব আৰু ডাঙৰ সংখ্যাটোৰ আগত মাইনাস চিন আছে তো মাইনাস বহিব ইয়াত থাকিব মাইনাস 27 ইহত আটাইকে 9 ৰে হৰণ যায় তে আমি প্ৰত্যেককে 9 ৰে হৰণ কৰি দিওঁ ইয়াক 9 ৰে হৰণ কৰিলে x থাকিব ইয়াক 9 ৰে হৰণ কৰিলে y থাকিব আৰু ইয়াক যদি 9 ৰে হৰণ কৰো 9 ৰে 27ক তিনিবাৰ যায় এইটো হ'ব আমাৰ সমীকৰণ নম্বৰ 2 এতিয়া আমি দুইটা সমীকৰণতে x ৰ সহগ সমান সমান পাই গলো আমি লিখিব লাগিব এতিয়া সমীকৰণ 1 টো আছে x plus y
ইজ ইকুৱেল 15 আৰু সমীকৰণ 2টো আছে x minus y ইজ ইকুৱেল -3 এতিয়া আমি ইহঁতক বিয়োগ কৰি দিওঁ বিয়োগ কৰিলে তলৰ চিনবিলাক চেঞ্জ হ'ব এইটো মাইনাছ হ'ব এইটো প্লাছ হ'ব এইটো প্লাছ হ'ব এতিয়া x ৰ পৰা x বিয়োগ কৰিলে এইটো শূন্য হৈ যাব ইয়াতে প্লাছ y আৰু প্লাছ y যোগ হৈ আছে 2y হ'ব ইয়াতে আমাৰ 15 আৰু 3 যোগ হৈ আছে 15 3 যোগ কৰিলে 18 হ'ব ইমপ্লাইজ y ইজ ইকুৱেল 18 আৰু এই দুইটো হৰণ হ'ব 2 ৰে 18 9 বাৰ হৰণ যায় ইজ ইকুৱেল টু 9 এতিয়া আমি y ৰ মান সমীকৰণ 1 ত বহাই দিওঁ y ৰ মান সমীকৰণ 1 ত বহুৱাই পাওঁ সমীকৰণ 1 টো দিয়া আছে x plus y is equal 15 x plus y is equal 15 implies x plus y মানে ইয়াতে 9 আছে is equal 15 implies x is equal 15 plus 9 টো সোঁহাতে লৈ যাওঁ মাইনাছ হৈ যাব 15 পৰা 9 গ'লে 6 থাকিব এতেকে নিৰ্ণয় সংখ্যাটো ইয়াত আমাক সংখ্যাটো নিৰ্ণয় কৰিব দিছে আমি সংখ্যাটো ধৰিছিলো 10y plus x আমি লিখিম নিৰ্ণয় সংখ্যাটো 10y plus x is equal 10 into y y মানে ইয়াতে 9 আছে plus x মানে 6 9 10 গুণ 90 যোগ ইয়াতে 6 যোগ কৰিলে হ'ব 96 আমাৰ এইটোৱে হৈছে নিৰ্ণয় কৰিবলগীয়া সংখ্যাটো এবাৰ আমি কোৱেশ্চন নম্বৰ 12টো কৰো ইয়াত আমাক দিয়া আছে দুটা সংখ্যাৰ অন্তৰ 4 অন্তৰ মানে হৈছে বিয়োগ সৰু সংখ্যাটোৰ দুগুণৰ লগত ডাঙৰ সংখ্যাটোৰ 3 গুণ যোগ দিলে 82 হয় সংখ্যা দুটা নিৰ্ণয় কৰা ইয়াতে আমি ডাঙৰ সংখ্যাটো x ধৰি লম আৰু সৰু সংখ্যাটো y ধৰি লম আমি প্ৰথমতে লিখিলো অংকটো ধৰা হল ডাঙৰ সংখ্যাটো ইজ ইকুৱেল x আৰু সৰু সংখ্যাটো ইজ ইকুৱেল y প্ৰশ্ন মতে আমাক কৈছে দুটা সংখ্যাৰ অন্তৰ 4 অৰ্থাৎ এই x আৰু y সংখ্যা দুটা বিয়োগ কৰিলে 4 হ'ব x - y ইজ ইকুৱেল 4 এটো হৈছে আমাৰ কোৱেশ্চন নম্বৰ 1 আৰু আমাক কৈছে সৰু সংখ্যাটোৰ দুগুণৰ লগত অৰ্থাৎ সৰু সংখ্যাটোৰ লগত আমি 2 পূৰণ কৰিব লাগিব ইয়াতে আমাৰ সৰু সংখ্যাটো হৈছে y ইয়াৰ লগত আমি 2 পূৰণ কৰিব লাগিব 2 পূৰণ কৰিলে এটো হ'ব 2y আৰু কৈছে ডাঙৰ সংখ্যাটোৰ 3 গুণ তে ডাঙৰ সংখ্যাটো হৈছে আমাৰ ইয়াতে x ইয়াৰ 3 গুণ বুলি কৈছে তাৰ মানে ইয়াক 3 ৰে পূৰণ কৰিলে 3x হ'ব 3 গুণ যোগ দিলে অৰ্থাৎ এইকিটা আমাক যোগ কৰিব দিছে যোগ কৰিলে হ'ব 82 হ'ব এইখিনি হ'ব আমাৰ 82 ইয়াক আমি সজাই লিখিম প্ৰথমত আমি 3x টো লিখি লওঁ 3x 2y টো পিছত লিখো ইজ ইকুৱেল 82 এটো হৈছে আমাৰ সমীকৰণ নম্বৰ 2 এতিয়া এই সমীকৰণ দুটাত যেহেতু x ৰ সহগকিটা বেলেগ বেলেগ আছে আমি সমান কৰি লওঁ আমি এই 3 ৰে সমীকৰণ 1 ক পূৰণ কৰি দিওঁ আমি লিখিব লাগিব সমীকৰণ 1 পূৰণ 3 ইমপ্লাইজ এই প্ৰত্যেককে 3 ৰে পূৰণ কৰিম 3 ৰে x ক পূৰণ কৰিলে 3x minus y ক 3 দি পূৰণ কৰিলে 3y আৰু 4 ক 3 ৰে পূৰণ কৰিলে 12 আৰু সমীকৰণ 2টোত যেহেতু x ৰ সহগ 3 আছে আমি ইয়াক 1 ৰে পূৰণ কৰি দিওঁ একে থাকিব 3x plus 2y is equal 82 এতিয়া আমি ইয়াতে x ৰ সহগকিটা সমান সমান পাই গলো এতিয়া আমি ইহঁতক বিয়োগ কৰি দিওঁ বিয়োগ কৰিলে তলৰ চিনবিলাক চেঞ্জ হৈ যাব ইয়াতে আমাৰ 3x ৰ পৰা 3x বিয়োগ কৰিলে এটো শূন্য হৈ যাব ইয়াতে -3y আৰু -2y এটো হ'ব -5y ইয়াতে আমাৰ ডাঙৰ সংখ্যাটোৰ আগত যেহেতু চিন মাইনাস আছে তে মাইনাস বহালো আৰু এটা বিয়োগ কৰিলে 70 হ'ব মাইনাস মাইনাস কেনসেল কৰি দিওঁ y is equal 70 ৰ ওপৰত লিখিম আৰু এই 5 টো এপিনে গলে হৰণ হৈ যাব 5 ৰে 70 ক হৰণ কৰিলে 5 ৰে 7 ক এবাৰ যায় 5 × 5 2 গলিব 20 হ'ব 5 4 গুণ 20 is equal to 14 আমি y ৰ মান 14 পাই গলো y ৰ মানটো আমি সমীকৰণ 1 ত বহাই দিওঁ y ৰ মান সমীকৰণ 1 ত বহুৱাই পাওঁ সমীকৰণ 1 টো আছিল x - y is equal 4 x - y is equal 4 implies
এক্স মাইনাছ ৱাই মানে ইয়াতে 14 আছে, আমি ৱাই জেগাত 14 লিখিলোঁ ইজ ইকুৱেল 4, এক্স ইজ ইকুৱেল 4 মাইনাছ 14টো সোঁহাতে লৈ গ'লে প্লাছ হৈ যাব, এইকেইটা যোগ কৰিলে 18 হ'ব। আমি এক্সৰ মানো পালোঁ আৰু ৱাইৰ মানো পালোঁ। এতিয়া আমি ডাঙৰ সংখ্যাটো এক্স ধৰিছিলোঁ আৰু সৰু সংখ্যাটো ৱাই ধৰিছিলোঁ। শেষত লিখিব লাগিব ডাঙৰ সংখ্যাটো ইজ ইকুৱেল, আমি এক্স ধৰিছিলোঁ, এক্স মানে হৈছে 18, আৰু সৰু সংখ্যাটো আমি ৱাই ধৰিছিলোঁ, ৱাই মানে হৈছে 14। ইয়াতে আমাৰ অংকটো শেষ।